নমস্কাৰ, হেপী ৰঙালী বিহু। মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকৰ সকলোকে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ। যিমান পাৰোঁ বিহুতে হওক বা পূজাতে হওক নিয়ম চিয়মবিলাক ল'ৰাক দেখাবৰ কাৰণে কৰিবলৈ ট্ৰাই কৰোঁ। নেজানো বাৰু হয়নে নহয়, কিন্তু মাহঁতে যেনেকৈ মানে কয়, আইতাহঁতে যিহেতু কৈছিলে এনেকৈ চাউলত পানী তিয়াই নহৰু দি পিনে ঘৰৰ বাৰীবিলাকত ছিটিয়ালে হেনো কি হয় নাজানো, পিছে সেনেকৈ ছিটিয়াব লাগে বুলি কৈছে। তাৰপৰা এই মাখি অতি এইবোৰ কোবাব লাগে হেনো, মৌ মাখিয়ে নাহে হেনো। তো বেটা আৰু মই কৰি আছোঁ। ৰাতিপুৱা ঘৰ চৰ চফা কৰি মেলি মাহ হালধি দি গা চা ধুই, যিহেতু গৰু নাই বাকী কামবিলাক কৰোঁ আৰু সেইখিনি যিখিনি কৰিব লাগে। আৰু বেটাকো দেখুৱাওঁ আৰু আমাৰ বিহুত মানে কেনেকুৱা কি কৰে, মানে কেনেকৈ কৰে, যাতে সিহঁতিও ডাঙৰ হ'লে সেইখিনি কথা মানে শিকক। কাৰণ এতিয়া কি হয় কোনো নাজানে ন, আইতাক ককা কেতিয়ালৈকে থাকিব পাৰে নাথাকিব পাৰে। যিহেতু আমি শিকিলেহে, আমি দেখালেহে সিহঁতিও জানিব। তাৰপৰা এয়া গধূলি হ'ল, গধূলি এয়া আমাৰ যিহেতু চুকত দিয়ে গৰু বিহুৰ দিনাখন, সেৱা কৰাৰ আগতে নেমু খাই লৈছে, চৰ্বত খালে দুগিলাচমান। তাৰপৰা আকৌ এনেকৈও কামুৰি কামুৰি খাইছে। জাগ দিবলৈ ক'লে বেটা দেখিছে কিমান উৎপাত, ককাকৰ লগত সেৱা কৰিব লাগে বুলি আজিকালি ল'ৰাহে আমাৰ। তাৰপৰা এয়া জাগ দিব লাগে বোলে গধূলি। জাগ দিবলৈ এয়া মায়ে ভুচি আনিছে, তাৰপৰা খেৰ মাখিয়তী সেইবোৰ কৰি আজি যিহেতু আজিৰ পৰা বিচনী ফেন ল'ব পাৰে বুলি কোৱা শুনিছোঁ। তাৰপৰা বিচনীখনো ধুই মেলি পিনে এয়া জাগ দিবলৈ লৈছে। সেইবোৰ কৰি মেলি গধূলি হ'ল, সেৱা কৰিবলৈ হ'ল। ককাকে আৰু নাতিয়েকে সেৱা কৰিলে। আমাৰ যিহেতু চুকত দিলে সকলো দেউতাই বনায়। আমাৰ ৰঙা কুকুৰা মাৰে, সেইকাৰণে আমি ঘৰত ৰঙা কুকুৰা মাৰি খাব নোৱাৰোঁ, অকল চুকত দিয়াৰ কাৰণে। তাৰপৰা গধূলি হৈছে, গধূলি হ'লে চাহ যিমান কিবা হ'লেও চাহ খাবলৈ মন যায়। চিকেন পকৰি বনাইছিলে ভণ্টিয়ে। তাৰপৰা এয়া টাইম হাইদাং বিহু যিহেতু আমাৰ এডোখৰত সকলোৱে কৰে, মানে বুঢ়া এইবোৰ কৰে আৰু মতা মানুহৰ হাইদাং বিহু। দেউতাও যিহেতু যায় লগত, ওচৰ চুবুৰীয়া সকলোৱে মিলি কৰে আৰু হাইদাং বিহুটো। বিহুৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়া কিমান দিনৰো চলে মানে ঠিকনা নাই। সদায় 2টা-3টা বাজে আৰু খালিও আমাৰ ঘৰত ফাৰ্ষ্ট হৈছিলে, আহি পাওঁতে সেয়া দেখিছে নহয় 2টা বাজে। তাৰপৰা দক্ষিণা দিলোঁ, শৰাই দিলোঁ আৰু যিহেতু বহুত ৰাতি হৈ গ'ল ন। তাৰপিছত তেওঁলোকৰ খাবৰ কাৰণে যা যোগাৰ, এয়া গাহৰি পচলা বনাইছিলে। আজিলৈ সামৰিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো